নাম MK যাদৱ পদ বিশেষ মুখ্য সচিব বন বিভাগ অসম চৰকাৰ চাকৰিকাল কেতিয়াবাই শেষ হ'ল কিন্তু অৱসৰৰ পাছতো এবাৰ দুবাৰকৈ প্ৰতিবাৰে চাকৰিকাল বৃদ্ধি পাই গৈ আছে MK যাদৱৰ চাকৰিকাল বৃদ্ধি কৰাৰ বাবে নতুন পদ সৃষ্টি হ'ল বন বিভাগৰ বিশেষ মুখ্য সচিবৰ মুঠতে বন বিভাগৰ শীৰ্ষ পদত তেওঁই আছে এনে কি পাৰদৰ্শিতাৰ বাবে অৱসৰৰ পাছতো বন বিভাগৰ চকী অক্ষত ৰাখিব পাৰিছে MK যাদৱে এনে পাৰদৰ্শী বিষয়া থকাৰ পাছতো কিন্তু বিগত সময়ত বন বিভাগ ঠিকে চলি থকা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই হিয়া উটঙাই দিছে পৰ্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য এটা শুনাই ল'ব বিচাৰিছো একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হ'লে মই ক'ম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো অৰ্থাৎ ট্ৰান্সফাৰ পোষ্টিঙৰ নামত ধনৰ লেনদেন বিভাগত চলি আছে যাৰ বাবে মন্ত্ৰীয়ে এনে সকিয়নি দিবলৈ বাধ্য হৈছে দ্বিতীয় এটা মন্তব্য শুনি লওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে বন বিভাগৰ অনিয়ম ওপৰৰ পৰা হয় যেনেদৰে মাছ মূৰৰ পৰা গেলে ঠিক তেনেদৰে মন্ত্ৰীৰ ইংগিত বন বিভাগৰ কোন মুৰব্বীলৈ পাৰদৰ্শিতাৰ বাবে বন বিভাগৰ মুখ্য সচিবৰ চাকৰি বৃদ্ধি পাই গৈ থাকে অথচ বিভাগৰ পুৰণি বেমাৰ চৰকাৰ সলনি হোৱাৰ পাছতো একেই থাকে এতিয়া আহিছো আন এক প্ৰসংগলৈ বাহিৰৰ পৰা অহা বাহনৰ পৰা বন বিভাগে ল'বলগীয়া টকা কেনেকৈ এমট্ৰন নামৰ সংস্থাই আদায় কৰি আছে বুলি প্ৰশ্ন কৰিছে খুদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ লগতে এয়াও কৈছে যে এই বিষয়ে মুখ্যমন্ত্ৰীক কওঁতে তেওঁ আচৰিত হৈছে এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এইটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰীৰ আগত ক'লো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এইটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটোত একো আলোচনা কৰা নাই নেকি 2002 চনৰ পৰা 2013 চনলৈ এক দীঘলীয়া সময়ৰ বাবে এমট্ৰন প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্বত আছিল MK যাদৱ মাজত 2-3টা বছৰৰ বিৰতি বিজেপি চৰকাৰৰ শাসনত অহাৰ পাছতে পুনৰ এমট্ৰনৰ MDৰ দায়িত্ব লাভ কৰে MK যাদৱে 2022ত তেওঁ পদ এৰে এতিয়া প্ৰশ্ন হ'ল মন্ত্ৰীয়ে কোৱাৰ দৰে যদি এমট্ৰনে বন বিভাগৰ এনে কোনো টকা ল'ব নোৱাৰে তেন্তে ইয়াৰ সঠিক উত্তৰ MK যাদৱৰ বাহিৰে কোনে দিব পাৰে পৰ্যালোচনা বৈঠকত মন্ত্ৰীৰ সোঁফালে বহি থকাজনেই MK যাদৱ নিজৰ ৱেবছাইটত তেওঁৰ কাৰ্যকালৰ সবিশেষ আছে কাৰ্যকালত তেওঁ অতিৰিক্তভাৱে কাৰ্যনিৰ্বাহ কৰা পদবী দেখিলে আচৰিত নোহোৱাকৈ থাকিব নোৱাৰে 1990ত ভাৰতীয় বন সেৱাৰ বিষয়া হিচাপে যোগদানৰ পাছত 2 বছৰ প্ৰশিক্ষণ তাৰ পাছত 2 বছৰ কৰিমগঞ্জত একেৰাহে সুদীৰ্ঘ 8 বছৰ যোৰহাটত 3 বছৰ কাজিৰঙাত আৰু বাকী সময় গুৱাহাটী চাকৰি জীৱনত মাত্ৰ 3খন বা 4খন জিলাতহে কাম কৰিলে MK যাদৱে তেন্তে মন্ত্ৰীৰ এই সাৱধানবাণী কাৰ বাবে একোটা ডিভিজনত একোটা ৰেঞ্জত একোটা বিটত 10 বছৰ 15 বছৰ 20 বছৰ চাকৰি জীৱন শেষ হৈ যায় কিয় এটা অফিচত ইমান দিন থাকিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংগলত থাকিম বুলি চাকৰি লৈছে নহয় বিশেষ মুখ্য সচিব MK যাদৱৰ হাতত এনে কি যাদুদণ্ড আছে যাৰ বাবে চাকৰি শেষ হোৱাৰ পাছতো কাৰ্যকাল বৃদ্ধি পাই গৈ থাকে এনে কি কৃতিত্ব আছে যে মন্ত্ৰীয়ে আঙুলিয়াই দিয়া বন বিভাগৰ দুখ ত্ৰুটি তেওঁৰ ওপৰত নাহে ব্যুৰো ৰিপৰ্ট NKTV+